মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ অনুশীলনী 2ৰ কৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাব লাগিব। লগতে কি কৰিবা, তোমালোকৰ যিখন মৌখিকৰ কিতাপ আছে সেইখন ধুনীয়াকৈ লগত লৈ ল'বা। ঠিক আছে, তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা। এতিয়া তোমালোকে চোৱা অনুশীলনী 2ৰ কত কি দিছে আমাৰ মনোযোগেৰে চাবা। তোমালোক যেহেতু সৰু ল'ৰা ছোৱালী তেতিয়াহে তোমালোকে বুজি পাবা। চোৱা 1 নম্বৰত দিছিল যে তলৰ সংখ্যাবোৰ স্থান মান অনুসাৰে ভাঙা। কি কৈছে, ইয়াতে আমাক কি কৰিছে, কেইটামান সংখ্যা দিছে, সেই সংখ্যা কেইটা আমাক স্থান মান অনুসাৰে ভাঙিবলৈ দিছে। ঠিক আছে, এতিয়া চোৱা স্থান মান অনুসাৰে ভাঙাৰ আগত আমি জানিব লাগিব যে স্থান মান আৰু নিজা মাননো কি হয়। ঠিক আছে, স্থান মান আৰু নিজা মান কি। চোৱা মই ইয়াতে লিখি দিলো স্থান মান। ঠিক আছে, স্থান মান আৰু ইয়াতে নিজা মান। চাবা তোমালোকে মনোযোগেৰে চোৱা স্থান মান আৰু নিজা মান কি হয়। ধৰি লোৱা ফাৰ্ষ্ট সংখ্যাটো দিছে আমাক 524, হয়নে? ইয়াৰ তোমালোকে আগতে শিকাইছো এককৰ স্থান কোনটো, দশকৰ স্থান কোনটো, শতকৰ স্থান কোনটো। যদি তোমালোকে আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে এবাৰ চাই ল'বা। ঠিক আছে, তথাপিও মই এবাৰ কৈ দিছো এই সংখ্যাটোৰ এই গোটেইটো কি বুলি কয়, এটা সংখ্যা বুলি কয়। ঠিক আছে, এই সংখ্যাটোত কেইটা অংক আছে, 3টা। ইয়াৰে এইটো হৈছে এককৰ স্থান। ঠিক আছে, এইটো এককৰ স্থান, এইটো হৈছে দশকৰ স্থান আৰু এইটো হৈছে শতকৰ স্থান। ঠিক আছে, এতিয়া মনত ৰাখিবা যে যেটো এককৰ স্থান আছে, এইটো এককৰ স্থান, এককৰ স্থানত কিমান আছে, 4 আছে। গতিকে এককৰ স্থানৰ কি হয়, স্থান মান আৰু নিজা মানটো একেই হয়। ঠিক আছে, অৰ্থাৎ একে হয় মানে চোৱা স্থান মান কোনটো স্থানত আছে, এককৰ স্থানত। গতিকে এইটো কি হ'ব, চোৱা 4 এককৰ স্থানত যেহেতু আছে আমি একেৰে পূৰণ কৰিব লাগিব। 4 একেৰে পূৰণ কৰিলে কিমান হ'ব, 4 × 4। ঠিক আছে, অৰ্থাৎ ইয়াৰ স্থান মান কিমান হ'ল, 4। এতিয়া নিজা মান কি হয়, এইটো নিজা মান অৰ্থাৎ 4ৰ নিজা মান কি হ'ব, 4 হ'ব। ঠিক আছে, নেক্সট চাবা এতিয়া 2টো কোনটো স্থানত আছে, দশকৰ স্থানত আছে, হয়নে? 2টো যেহেতু দশকৰ স্থানত আছে গতিকে 2ক আমি কিহেৰে পূৰণ কৰিব লাগিব, 2টো যেহেতু দশকৰ স্থানত আছে ইয়াৰ স্থান মান উলিয়াবৰ কাৰণে 2ক দশকৰ স্থানত থাকিলে 10ৰে পূৰণ কৰি দিব লাগিব। গতিকে মনত ৰাখিবা স্থান মান যদি উলিয়াব লাগে এককৰ স্থানত থকাটো উলিয়াব লাগিলে 1ৰে পূৰণ কৰিলে হৈ গ'ল, দশকৰ স্থানত থকাটো উলিয়াব লাগিলে 10ৰে পূৰণ কৰি দিলে হ'ব। 2 × 10 কিমান, 20। ঠিক আছে, অৰ্থাৎ 2ৰ যেটো স্থান মান সেইটো কিমান হ'ব, 20 হ'ব। ঠিক আছে, এই সংখ্যাটোত 2ৰ স্থান মান কিমান হ'ব, 20 আৰু ইয়াৰ নিজা মান কিমান হ'ব, 2 হ'ব। আশা কৰিছো তোমালোকে বুজি পাইছা। অৰ্থাৎ তোমালোকে মনত ৰাখিবা যে দশকৰ ঘৰত যেটো অংক থাকে এই দশকৰ ঘৰৰ অংকটোৰ স্থান মান নিজা মানৰ কি হ'ব, 10 গুণ। অৰ্থাৎ নিজা মান চোৱা 2, ইয়াৰে কিমান হয়, 10 গুণ অৰ্থাৎ 20। ঠিক আছে, একেধৰণে যদি 5ৰ আমাক স্থান মান সোধে, 5টো কোনটো স্থানত আছে, শতকৰ স্থানত, অৰ্থাৎ 5ৰ যদি স্থান মান উলিয়াবলৈ আমি কিহেৰে পূৰণ কৰিম, 100ৰে পূৰণ কৰি দিম। হ'ব, এই চোৱা 5 পূৰণ 100। ইয়াত চোৱাচোন 5 × 1 = 5। ইয়াত যদি দুটা শূন্য আছে দুটা শূন্য দি দিলে হৈ গ'ল। অৰ্থাৎ 5ৰ স্থান মান কিমান হ'ব, 500 হৈ যাব। আৰু ইয়াতে 5ৰ যোন নিজা মান সেইটো কিমান হ'ব, 5। অৰ্থাৎ শতকৰ স্থানৰ স্থান মান উলিয়াব লাগিলে কি কৰিব লাগিব, ইয়াৰ নিজা মানৰ 100 গুণ। ঠিক আছে, শতকৰ স্থানৰ যদি স্থান মান উলিয়াব লাগে ইয়াৰ নিজা মানৰ কিমান হ'ব, 100 গুণ হ'ব। আৰু ঠিক একেধৰণে হাজাৰৰ ঘৰত যদি আমাক স্থান মান উলিয়াবলৈ দিয়ে এই হাজাৰৰ ঘৰত যেটো নিজা মান আছে, মানে নিজা মান কি হয়, 1ৰ লগত আমি 1000 পূৰণ কৰি দিলে হ'ব। ঠিক আছে, এইটো এটা নিয়ম। লগতে এইটোৱে সহজ হয়, এইটো তোমাৰ নিয়মতে তোমালোকে এতিয়া শিকি থোৱা। এইটো একেবাৰে সহজতে কৰিব পাৰিবা। প্ৰথমতে যেহেতু চোৱা এই 5টো আছে, হয়নে, যেটো স্থান মান অনুসাৰে ভাঙিব আছে, এইটো একেবাৰে ইজি নিয়ম হয় আৰু এইটো নিয়মতে প্ৰায় 90% ছাত্ৰ-ছাত্ৰীয়ে স্থান মান উলিয়ায়। ঠিক আছে, তোমালোকে এইটো নিয়মতে কৰিবা। প্ৰথমতে 5 আছে নহয়, 5 লিখিবা।
5ৰ পিছত কিমানটা অংক আছে মন কৰা দুটা অংক আছে মানে এতি প্ৰত্যেক তিনিটা অংক বিশিষ্ট সংখ্যা 5ৰ পিছত দুটা অংক আছে দুটা শূন্য দি দিলে হৈ গ'ল যোগ নেক্সট আমি এই দুইটো লিখিম ঠিক আছে দুইটো লিখিলো দুইৰ পিছত কেইটা অংক আছে এটা শূন্য দি দিলো যোগ শেষত কি আছে চোৱা 4 আছে গতে 4টো লিখি দিলে হৈ গ'ল আমাৰ স্থান মান অনুসাৰে ভাঙি দিলো ঠিক আছে এটো নিয়ম একেবাৰে সহজ নেক্সট চোৱা এক আছে একটো লিখা একৰ পিছত কিমানটা অংক আছে চোৱা তিনিটা আছে তিনিটা শূন্য দি দিয়া যোগ চিন দিয়া নেক্সট 7টো লিখা 7ৰ পিছত কিমানটা অংক আছে চোৱা দুটা অংক আছে গতে দুটা শূন্য দি দিয়া যোগ চিন দিয়া নেক্সট লিখা 2 2ৰ পিছত কিমানটা অংক আছে এটা অংক আছে গতিকে এটা শূন্য দি দিয়া ও যোগ চিন দিয়া নেক্সট কিমান আছে চোৱা 5 আছে 5 লিখা ঠিক আছে এনে ধৰণে উলিয়াব অথবা তোমালোকে এটো শিকি থোৱা ভৱিষ্যতে তোমালোকৰ কামত আহিব ঠিক আছে যেনে চোৱা এই একটোৰ চোৱাচোন একটো কোনটো স্থানত আছে 1000 ঘৰত আছে একৰ লগত যদি আমি 1000 পূৰণ কৰো কিমান হ'ব চোৱা 1 গুণ 1 তিনিটা শূন্য আছে অৰ্থাৎ 1000 আমি পালো একে ধৰণে এই 7টোৰ যদি আমি স্থান মান উলিয়াব লাগে 7টো কোনটো স্থানত আছে চোৱা 1 10 শতক 7ক কিহেৰে পূৰণ কৰিব লাগিব 100ৰে ইমান পাম 7 গুণ 7 দুটা শূন্য আছে দুটা শূন্য অৰ্থাৎ এইটো পালো চোৱা একে ধৰণে চোৱা 2 আছে ইয়াত 10ৰ স্থানত আছে 2টো হয়নে 10ৰ স্থানত থাকিলে কিহেৰে পূৰণ কৰিব লাগিব 10ৰে 2 10 কিমান 20 চোৱা 20 আৰু নেক্সট চোৱা শেষত কিমান আছে চোৱা 5 আছে 5টো কিমানটো স্থানত আছে 1ৰ স্থানত এতিয়া এটাৰে পূৰণ কৰি দিলে হৈ গ'ল 5 গুণ 5 হয়নে দুটাই একে নিয়ম আগৰ বুজি পালা এতিয়া নেক্সট ক হৈ গ'ল এটা গটো কৰিম চাবা 2 আছে 2 লিখা 2ৰ পিছত কেইটা অংক আছে দুটা শূন্য দি দিয়া যোগ চিন দিয়া ইয়াত মন কৰা শূন্য থাকিলে কি কৰিব লাগিব শূন্য থাকিলে এটা শূন্য দি থলে হ'ব ঠিক আছে দুটা শূন্য দিলেও কথা নাই কোনো ভুল নহয় আমাৰ নেক্সট চোৱা কিমান আছে চোৱা 7 আছে 7 লিখি দিয়া হৈ গ'ল একে ধৰণে এইটো চোৱা ঘ নম্বৰটো ইয়াত কিমান আছে 4 আছে 4 লিখা 4ৰ পিছত কেইটা অংক আছে দুটা শূন্য দি দিয়া যোগ 5 লিখা 5ৰ পিছত কেইটা অংক আছে এটা শূন্য দি দিয়া আৰু একৰ স্থানত যেটো আছে সেইটো লিখি দিয়া শূন্য ঠিক আছে আগৰটো বুজি পাইছা একে ধৰণে আমি 15 নম্বৰৰ পৰা কৰোৱা তোমালোকে মনোযোগেৰে চাই যোৱা 15 নম্বৰটো আমাক কি দিছে চোৱাচোন 15 নম্বৰটো আমাক কিমান দিছে চোৱা 1 10 শতক 700 হয়নে 1 10 4 10 5 45 অৰ্থাৎ 700 কিমান দিছে 45 দিছে গতিকে চোৱা এইটো কৰিম এতিয়া 7 আছে 7 লিখা 7ৰ পিছত কেইটা অংক আছে দুটা শূন্য দি দিয়া 4 আছে 4 লিখা 4ৰ পিছত কেইটা অংক আছে এটা শূন্য দি দিয়া আৰু শেষত এককৰ স্থানত যেটো থাকে যেনে ইয়াত এককৰ স্থানত 5 আছে আমি ইয়াতে 5 লিখি দিলো প্ৰথম নম্বৰটো কৰা এতিয়া প্ৰথম নম্বৰত 6 কিমান আছে 2 আছে 2 লিখা 2ৰ পিছত তিনিটা অংক আছে তিনিটা শূন্য দি দিয়া নেক্সট এইটো 2 লিখা 2ৰ পিছত কেইটা অংক আছে দুটা শূন্য দি দিয়া নেক্সট এই 5টো লিখা 5ৰ পিছত কেইটা অংক আছে এটা শূন্য দি দিয়া শেষত 1 আছে 1 লিখি দিয়া হৈ গ'ল ঠিক আছে এনে ধৰণে কৰিব লাগিব নেক্সট আবার দ্বিতীয় নম্বৰ 8 আছে 8 লিখা 8ৰ পিছত দুটা অংক আছে দুটা শূন্য দি দিয়া 4 আছে 4 লিখা 4ৰ পিছত এটা অংক আছে এটা শূন্য দি দিয়া আৰু একৰ স্থানত যেটো আছে সেইটোৱে লিখি দিয়া হৈ গ'ল আমি স্থান মান অনুসাৰে ভাঙি দিলো হয়নে একে ধৰণে চাবা জ নম্বৰটো 9 আছে ফাৰ্স্ট 9 লিখা 9ৰ পিছত দুটা অংক আছে দুটা শূন্য দি দিয়া 8 আছে 8 লিখা 8ৰ পিছত কেইটা অংক আছে এটা শূন্য দি দিয়া একৰ স্থানত কি আছে 7 আছে 7 লিখি দিয়া হৈ গ'ল ঠিক আছে এনে ধৰণে তোমালোকে কৰিবলৈ লাগিব যদিহে তোমালোকে ভিডিওটো চাই ভাল পাইছা ভিডিওটো তোমালোকে লাইক কৰি দিয়া ঠিক আছে এতিয়া চাবা নেক্সট প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা প্ৰশ্নটো আমাক দিছিল এবাৰ যে তলত ভাঙি থোৱা সংখ্যাবিলাক এটা সংখ্যা প্ৰকাশ কৰা
অৰ্থাৎ ইয়াতে আমাক সংখ্যাবোৰ দি থোৱা আছে আমাক কি কৈছে এটা এটা সংখ্যাত প্ৰকাশ কৰিবলৈ দিছে অৰ্থাৎ ইয়াত এনেকে ধৰণে দিয়া আছে ইয়াত আমাৰ যিকোনো এনেকুৱা ধৰণৰ যিকোনো সংখ্যা হ'ব ঠিক আছে অৰ্থাৎ ইয়াৰ পৰা আমি উলিয়াব লাগিব যেনে 2 3 4 5 এনেকুৱা ধৰণৰ আমাক কি কৈছে এটা এটা সংখ্যা প্ৰকাশ কৰিবলৈ কৈছে গতিকে আহাচোন আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ চোৱা ক নম্বৰটো কি দিছে চোৱা ক নম্বৰটো আমাক দিছিল 2000 + 300 + 20 + 5 হয়নে এতিয়া চাবা এইখিনি আমি এটা এটা সংখ্যাত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম এটা বস্তু তোমালোকে মন কৰিব পৰা এইটো তোমালোকে যেটো সৰু ল'ৰা ছোৱালী তোমালোকে এজৰ তলে তলে পাতি কৰিব পাৰা যেনে 2000 দিছে চোৱা 2000 পাতিলে নেক্সট 300 আছে 300 তো তোমালোকে ইয়াতে পাতিব নোৱাৰা কিন্তু এনেকে পাতিব নোৱাৰা এইখিনিৰ পৰা পাতিলে তোমালোকৰ ভুল হৈ যাব সদায় সংখ্যাবিলাক এইটো সাইডৰ পৰা পাতিবলে লাগে যেনে আমাক 300 তো যদি ইয়াত পাতো আমাৰ ভুল হ'ব ওতে 300 তো আমি ক'ত পাতিব লাগিব ইয়াতে 3 নেক্সট কিমান দিছে চোৱা 20 দিছে 20 টো ইয়াতে লিখা 5 দিছে 5 টো ইয়াতে লিখা আৰু এইটো সাইডৰ পৰা তোমালোকে লিখিব লাগিব ইয়াত যেটো চোৱা যোগ চিন আছে আমি যোগ কৰিলে আমি আনসাৰটো পাই যাম ঠিক আছে চোৱা 5 ৰ লগত 3টা শূন্য যোগ কৰিলে কিমান হ'ব 5 ইয়াতেও তোমালোকে কৈ দিছো কেনে কৰিব লাগে চোৱা এই 5টোৰ লগত অৰ্থাৎ এইটো একৰ স্থান এইটো একৰ স্থান এইটো একৰ স্থান এই সংখ্যাটোৰ এইটো একৰ স্থান তে 5 ৰ লগত এইটো শূন্য আৰু এইটো শূন্য অৰ্থাৎ এই শূন্যটো এইটো শূন্য আৰু এইটো শূন্য যোগ কৰিলে কিমান পাম 5 পাম কাৰণ যিকোনো সংখ্যাৰ লগত শূন্য যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাম ঠিক আছে নেক্সট চোৱা 2 ৰ লগত ইয়াত চোৱাচোন একোই নাই আছে নেকি দহকৰ স্থানত নাই 2 ৰ লগত শূন্য যোগ কৰিলে 2 2 ৰ লগত এই শূন্যটো যোগ কৰিলে কিমান পাম আমি 2 পাম ইয়াতেও চোৱাচোন দহকৰ স্থানত একো নাই ইয়াতে দহকৰ স্থানত কিমান আছে চোৱা 2 আছে ইয়াতে দহকৰ স্থানত 2 আছে ইয়াতেও ইয়াতে দহকৰ স্থানত শূন্য আছে ইয়াতেও শূন্য আছে এই দুটোৰ লগত এইটো শূন্য আৰু এইটো শূন্য যদি যোগ কৰো কিমান পাম আমি 2 পাম হ'ব এতিয়া চাবা ইয়াতে শতকৰ স্থানত এই দুটা সংখ্যাত একো নাই ইয়াতে 3 আছে ইয়াতে শূন্য আছে 3 ৰ লগত শূন্য যোগ কৰিলে 3 পালো ইয়াতেও চোৱাচোন শতকৰ স্থান নাই হয়নে চোৱাচোন ইয়াতে শতকৰ স্থান আছে চোৱা ইয়াতে শতকৰ স্থান এইটো হয়নে শতকৰ স্থানত 3 আৰু শূন্য আছে ইয়াতো শতকৰ স্থান নাই 3 ৰ লগত শূন্য যোগ কৰিলে কিমান পাম 3 পাম নেক্সট চোৱা হাজাৰৰ স্থানত হাজাৰৰ ঘৰত চোৱাচোন ইয়াতে কিবা আছে জানো ইয়াতে একো নাই হয়নে যেহেতু ইয়াতে একো নাই চোৱা যেহেতু ইয়াত একো নাই গতিকে ইয়াত আমি দুটোৱে লিখি দিব ইয়াতো চোৱাচোন হাজাৰৰ ঘৰত ইয়াতে একো নাই ইয়াতেও একো নাই ইয়াতেও একো নাই ইয়াতে কেৱল দুটো আছে হাজাৰৰ ঘৰত ঠিক আছে গতিকে আমি কিমান পালো 2 3 2 5 এইটো আমি এনে ধৰণেও লিখিব পাৰো 2 3 2 5 ঠিক আছে আশা কৰিছো বুজি পালা গতিকে আমি কি আমাৰ প্ৰশ্নমতে কৰিলো আমি আমাৰ ভাঙি থোৱা সংখ্যাবিলাক এটা এটা সংখ্যাত প্ৰকাশ কৰি কৰিছো গতিকে এইটো ভাঙি থোৱা আছিল এইটো আমি এটা সংখ্যাত প্ৰকাশ কৰি দিলো হয়নে এতিয়া নেক্সট চাবা এনেকে মই যোগ কৰি নিদিও আৰু তোমালোকক এটা কৰি দেখালো তোমালোকে নিজে তলে তলে পাতি যোগ কৰি চাই লবা ইয়াতে একৰ স্থানত চোৱা 3 আছে হয়নে ইয়াতে কিমান আছে চোৱা ইয়াতে শূন্য আছে ইয়াতেও শূন্য আছে 3 ৰ লগত এই শূন্যটো আৰু এই শূন্যটো যোগ কৰিলে কিমান হ'ব 3 তোমালোকে এই ফালৰ পৰা নাপাতিবা কিন্তু তোমালোকে যেহেতু চোৱা একৰ স্থানৰ পৰা কৰি আহিছা হয়নে একৰ স্থান মানে কোনটো স্থান চোৱা এইটো স্থান হয়নে আৰু এই ফালৰ পৰা পাতিব লাগিব ইয়াতে 3 হৈ গ'ল ইয়াতে দহকৰ স্থান নাই ইয়াতে দহকৰ স্থানত 5 আছে ইয়াতে দহকৰ স্থানত 0 আছে 5 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 5 ইয়াতে চোৱা শতকৰ স্থান নাই ইয়াতে শতকৰ স্থান নাই ইয়াতে শতকৰ স্থানত 7 আছে মানে ইয়াত 7 পাতি দিলে হৈ গ'ল ঠিক আছে এনে ধৰণে আমি উলিয়াবলে লাগিব উত্তৰখন নেক্সট এতিয়া চাবা ক নম্বৰ হৈ গ'ল আমাৰ গ নম্বৰ কৰি ইয়াতে একৰ স্থানত 0 আছে ইয়াতে 0 0 ৰ লগত 0 যোগ কৰিলে 0 দহকৰ স্থানত ইয়াতে 4 আছে ইয়াতে 0 আছে 4 ৰ লগত 0 যোগ কৰিলে 4 শতকৰ স্থানত ইয়াতে একো নাই ইয়াতে 9 আছে গতিকে ইয়াতে 9 হৈ গ'ল অৰ্থাৎ এটো কিমান হৈ গ'ল 940 ঠিক আছে এতিয়া নেক্সট তোমালোকে চাবা নেক্সট চোৱা খ নম্বৰটো ইয়াতে চোৱা একৰ স্থানত কিমান আছে 7 হয়নে 7 ইয়াতে 0 আছে ইয়াতে 0 ইয়াতে 0 7 ৰ লগত 0 কেইটা যোগ কৰিলে কিমান পাম 7 পাম 7 লিখা ইয়াতে দহকৰ স্থান নাই ইয়াতে দহকৰ স্থানত 6 আছে ইয়াতে দহকৰ স্থানত 0 আছে ইয়াতে দহকৰ স্থানত 0 আছে হয়নে 6 ৰ লগত এই দহকৰ স্থানত থকা 0 কেইটা যোগ কৰিলে কিমান হ'ব 6 হ'ব 6 লিখা নেক্সট চোৱা ইয়াতে শতকৰ স্থান নাই ইয়াতেও নাই ইয়াতে শতকৰ স্থানত 1 আছে ইয়াতে শতকৰ স্থানত 0 আছে 1 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব
1 ইয়াতে হাজাৰৰ স্থান নাই ইয়াতেও নাই ইয়াতেও নাই ইয়াতে আছে 4 হয়নে এই 4টো ইয়াতে লিখি দিম 4167 আমি পালো হ'ব এতিয়া নেক্সট টু চাবা নম্বৰটো চোৱা একৰ স্থানত ইয়াতে কিমান আছে 9 ইয়াতে 0 ইয়াতে 0 9 লগত একৰ স্থানত থকা 0 কেইটা যোগ কৰিলে কিমান পাম আমি 9 পাম গতিকে লিখা ইয়াতে 9 ঠিক আছে কি লিখিবা চোৱা 9 ইয়াতে চোৱা দহকৰ স্থান নাই ইয়াতে দহকৰ স্থানত 7 আছে ইয়াতে 0 আছে 7 লগত 0 যোগ কৰিলে 7 ইয়াতে শতকৰ স্থান নাই ইয়াতেও নাই ইয়াতে শতকৰ স্থানত 5 আছে তে 5 লিখি দিলে হ'ল অৰ্থাৎ আমি যোগ কৰি কিমান পালো চোৱা এইকেইটা যোগ কৰি আমি পালো 5 7 9 579 আমি পালো হ'ব এতিয়া চাবা নেক্সট প্ৰথম নম্বৰটো কি দিছে চোৱা প্ৰথম নম্বৰটো আমাক দিছিল একৰ স্থানত 5 ইয়াতে 0 ইয়াতে 0 5 লগত 0 কেইটা যোগ কৰিলে 5 হৈ যাব ইয়াতে দহকৰ স্থানত 4 আছে ইয়াতে দহকৰ স্থানত 0 আছে 4 লগত 0 টো যোগ কৰিলে কিমান হ'ব 4 হ'ব ইয়াতে শতকৰ স্থান নাই ইয়াতেও নাই ইয়াতে শতকৰ স্থানত 8 আছে গতিকে 8 লিখা ইয়াতে হৈ গ'ল 845 ঠিক আছে দ্বিতীয় নম্বৰ চাবা এতিয়া একৰ স্থানত ইয়াতে 1 আছে ইয়াতে 0 আছে ইয়াতেও 0 ইয়াতেও 0 একৰ স্থানত থকা এই অংক কেইটা যদি যোগ কৰো অৰ্থাৎ একৰ লগত 0 কেইটা যদি যোগ কৰো কিমান পাম আমি 1 পাম হয়নে ইয়াতে দহকৰ স্থান নাই ইয়াতে দহকৰ স্থানত 2 ইয়াতে 0 ইয়াতে 2 ৰ লগত এই দুটা 0 যোগ কৰিলে কিমান পাম 2 পাম ইয়াত শতকৰ স্থান নাই ইয়াতেও নাই ইয়াতে আছে 5 ইয়াতে আছে 0 5 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 5 হ'ব ইয়াতে চোৱা হাজাৰ ঘৰত একো নাই ইয়াতেও নাই ইয়াতেও নাই ইয়াতে 3 আছে গতিকে ইয়াত আমি কি লিখিব লাগিব 3 লিখিবলৈ লাগিব অৰ্থাৎ এটো আমি কি পালো 3521 আমি পালো ঠিক আছে আই কৰিছো বুজি পালা কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালো এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ লাগিব পিছত অনুশীলনীটো তোমালোকে আমাৰ এপত পাবা যদি এই এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ কোৱেশ্চন আনসাৰ সমূহ পাবা এডিশনাল কোৱেশ্চন আনসাৰ সমূহ পাবা কিবা নোৱাৰিলে তাত তোমালোকে আমাক সুধিব পাৰিবা